কৰিলা ত্ৰেতা যুগক সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ যজ্ঞক তুমি আগ কৰিলা নামক তুমি পাছ কৰিলা দুটা কৰ্মক ধৰ্ম হিচাপে দেখালা তাৰপাছত দাপৰত পূজাক আগ কৰিলা নামক পাছ কৰিলা আৰু সেই সমস্ত দৰ্শনক নৎসাত কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন কৰাইছে মাধৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘোষাত আমাৰ সমস্ত জনাৰে জ্ঞাত যে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰি নাম দেৱ হবে গুপ্ত কৰিলে কৰি কপট চল কপট কৰি দেৱতাসকলে লুপ্ত কৰা সেই গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম গুৰু ৰূপে শংকৰ নাম লৈ ভগৱন্ত পুৰুষে কলিৰ মলমতি মনুষ্য আমি তেওঁৰে সন্তান স্বৰূপ জীৱক উদ্ধাৰৰ বাবে নাম বস্তু পুনৰ প্ৰকাশ কৰিলে নামক আগ কৰি সমস্ত কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰূপী ধৰ্মক পাছলৈ ঠেলি দিছে আৰু আমাৰ পৰম সৌভাগ্য সেইজনা কৃপালু শ্ৰীমন্ত শংকৰদেৱ এজন সৎগুৰুৰ ছত্ৰ ছায়া অসম মুলুকৰ আমি সমস্ত জনা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত আমি সমস্ত জনাই তেৰাৰ ছত্ৰ ছায়া লাভ কৰিছোঁ কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে আৰু তাকে কৃপালু গুৰুজন বস্তুৱে খুব সুন্দৰভাৱে আমাক দৰ্শন দিছে আপোনাসৱৰ জ্ঞাত ৰাম কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেচ চণ্ডাল ৰাম আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয় আমি জীৱাত্মা পৰমাত্মাৰ সন্তান আৰু পৰমাত্মা থাকে বৈকুণ্ঠত স্বধাম সেই বৈকুণ্ঠৰ পৰা আমি জীৱাত্মা এই মৰ্তধামলৈ আহিছোঁ আৰু পুনৰ আমি স্বধাম বৈকুণ্ঠলৈ যাবৰ বাবে গুৰুজনে আমাক পথ প্ৰশস্ত কৰি থৈ গৈছে যে শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় হৰিগুণ ভাগৱত হাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ কেৱল সাধুৰ সংগ আশ্ৰয় কৰা আৰু কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰা আৰু ইয়াৰ দ্বাৰা তুমি আত্যন্তিক সুখ লাভ কৰি বৈকুণ্ঠলৈ সুন্দৰভাৱে গতি কৰিব পাৰিবা যাক পৰম গতি বুলি কোৱা হৈছে আৰু তাৰ বাবে তোমাৰ জাত কি তোমাৰ বংশ কি তোমাৰ শিক্ষাগত অৰ্হতা কিমান তোমাৰ উপাধি কি তুমি কিমান ধনী তোমাৰ বেংক বেলেঞ্চ কিমান আছে আদিবিলাক নামে বাছ বিচাৰ নকৰে কিয়নো প্ৰথম স্কন্ধতে প্ৰকাশিত হৈছে যে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব তব জব তীৰ্থব্ৰত হবে বিড়ম্বন কৰ্মমাৰ্গ জ্ঞানমাৰ্গ সমস্তখিনি বিড়ম্বন বুলি কোৱা হৈছে এটি জীৱই আশ্ৰয় নকৰিলেও কোনো কথা নাই কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ আৰু ভক্তি কি ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি ভজ মানে ভাবি থকা ইক্তিন মানে আনন্দ যাৰ বিষয়বস্তু আপুনি আমি হৰিধাৰী মনুষ্যই নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে ভাবি থাকিলে এক অনাবিল আনন্দ বা সুখ লাভ কৰিব পাৰিম তাৰ নামেই হ'ল ভক্তি আৰু সেয়াই হ'ল কেৱল কৃষহেন শব্দ ইটো পৃথিৱী বাচক হৈল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ হৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় সেয়াই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং আৰু তাক আশ্ৰয় কৰিবৰ বাবে
গুৰুজনে আমাক আচাৰ আচৰণ ধৰ্মৰ বিষয়ে জ্ঞান প্ৰদান কৰিছে। আমি কি হ'ব লাগিব? নামঘোষা শাস্ত্ৰত কৈছে যে হৰি নামে হৰি নামে হৰি নামে গতি, হৰি নাম ভকতৰ কেৱল ভকতি। অৰ্থাৎ আমি সমাজ বিশেষে যদি শৰণ ভজন ব্যৱস্থাৰ মাধ্যমেৰে কৃষ্ণস্তু ভগৱন্তৰ একান্ত সেৱক ৰূপী ভকতৰ হাৰিলে নিজকে লৈ যাবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, তেতিয়াহ'লে আমাৰ কৰ্ম, আমাৰ ধৰ্ম, আমাৰ চিন্তা, আমাৰ ভাৱনা মাত্ৰ এটাই, সেইটো হ'ল হৰিনামে 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 গতি। কেৱল হৰিনামে জীৱক গতি দিব, এইটো ভাৱনাত থাকিব লাগিব। হৰিনাম ভকতৰ কেৱল ভকতি, আমাৰ চিন্তা ভাৱনা হ'ব কেৱল ভক্তি, অৰ্থাৎ কৃষ্ণস্তু ভগৱন্তৰ নাম। এতিয়া প্ৰত্যেকেই আমি এনেকৈ ঘোষা আশ্ৰয় কৰোঁ, ভাগৱতৰ পদ আশ্ৰয় কৰোঁ, কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ পদ, ছবি, দুলৰি, লেছাৰী আমি প্ৰত্যেকৰে কণ্ঠাগত, কিন্তু পালন আমি কিমানজনে কৰোঁ এইটো কিন্তু আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। এইটো হ'ল আচাৰ ধৰ্ম, যে আমি কেনেকৈ পালন কৰোঁ সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দৰ্শন। ভাগৱতে আমাক সিদ্ধান্ত দিছে মংগলাচৰণ, অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি মংগল বিচাৰোঁ তেতিয়াই আমি আচৰণটো তেনেধৰণে কৰিব লাগিব যেনেধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই সেই তত্ত্বটো আমাক প্ৰদান কৰিছে যে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত। মহাভাৰত ৰামায়ণ আদিকে ধৰি 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত যি নীতি নিয়ম কৰ্মক প্ৰকাশ কৰিছে আৰু যাক আমি সমস্ত জনা কলিৰ মলমতী মনুষ্য সমাজ বিশেষে আমি পালন কৰি থাকোঁ। প্ৰত্যেক সমাজৰে নীতি নিয়ম বেলেগ বেলেগ কৰ্ম হিচাপে যে যেনেকৈ বুজিছোঁ আমি প্ৰত্যেকে আশ্ৰয় কৰোঁ, সমাজ পৰিচালনা কৰোঁ প্ৰত্যেকেই। কিন্তু আমাক জ্ঞান প্ৰদান কৰিলে কেনেকৈ যে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰে নানা মত, এই সমস্ততে জীৱৰ মংগলৰ বাবে বিভিন্ন নিয়ম কৰ্ম ধৰ্ম হিচাপে প্ৰকাশ কৰিছে। হয়, যত মহাজন সবৰ সভা মধ্যত, যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল আসনাধীষ্ঠ হৈ থাকিলেও ৰজাৰ আসনভাগী যদি শূন্য হৈ থাকে তেতিয়াহ'লে তাৰ নাম ৰাজসভা নহয়, তাৰ নাম হ'ব সাধাৰণ সভা। আৰু যেতিয়া ৰজা আহি এখনত বহি দিব তেতিয়াৰ পৰা সেই সভাভাগীৰ নাম হ'ব ৰাজসভা। আৰু পাৰিষদ বৰ্গ যিমান ডাঙৰ ডাঙৰ বিষয়ববীয়া হ'লেও তেওঁলোকো আসনৰ পৰা থিয় হৈ দিয়ে। সেইটো হ'ল দৰ্শন, প্ৰত্যেকৰে কম বেছি পৰিমাণে জ্ঞাত। আৰু মাধৱ গুৰুজনাই সেই তত্ত্বটো আমাক প্ৰদান কৰিছে যে তেনেধৰণে পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ হয়, মহাভাগৱত নহন্ত যাৱে বেকত। অৰ্থাৎ আমি পালন কৰা কৰ্ম ধৰ্ম 3 দিনত তিলনিৰ পৰা 4ৰ্থ দিনত ভাগৱত পাঠ, তাৰপিছত 10 নম্বৰ দিনটোত দহা, 11 নম্বৰ দিনটোত কাজ বা 13 নম্বৰ দিনত কাজ বা 17 দিনত কাজ বা এমাহত কাজ বা এনেধৰণে বছৰে বছৰে একেশাৰী নাম বা গুৰুগৃহ নিৰ্মাণ কৰি পুৱা গধূলি সেৱা কৰা বা সন্তানটিৰ জন্ম বাৰ্ষিকী যাক ইংৰাজীত বাৰ্থডে বুলি কোৱা হয়, বা বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাইৰ কোনো এজন সংগী এই সংসাৰৰ পৰা গুচি গ'লে তেওঁৰ হৈ বংশ পৰিয়ালে কেনেধৰণে নীতি নিয়ম কৰিব লাগিব, সমস্তখিনি কৰ্ম ধৰ্মৰ বিষয়বস্তুৰ জ্ঞান ভাগৱতে যেতিয়ালৈকে আমাক শুদ্ধ বুলি নক'ব তেতিয়ালৈকে আমি তাক শুদ্ধ বুলি কেতিয়াও ক'ব নোৱাৰোঁ। বাকী পুৰাণে আমাক কৈছে নীতি নিয়ম, কিন্তু সেইটো শুদ্ধ নে অশুদ্ধ, পৰম আনন্দ ৰসময় পৰম আনন্দ ৰসযুক্ত কোটি কোটি সূৰ্য সমান পোহৰ দিয়া ভাগৱতৰ পদবন্ধে যদি আমাক কৈছে তোমালোকে পালন কৰা নিয়মটো ভুল, তেতিয়াহ'লে আপুনি মই 1000 বাৰ মাইকত চিঞৰি থাকিলেও সেইটো কেতিয়াও শুদ্ধ হৈ নাযায়। আৰু তাৰে প্ৰমাণ আমি চাব পাৰোঁ যে অসম মুলুকত জন্মগ্ৰহণ কৰা উজ্জ্বল নক্ষত্ৰ স্বৰূপ সংগীত জগতৰ
সদ্য প্ৰয়াত জুবিন গাৰ্গ নামৰ এটি জীৱ আত্মা এই সংসাৰ এৰি বৰ্তমান অনন্ত ধামলৈ গতি কৰিল। তেওঁৰ মৃত্যু হৈছিল এই মাহৰ ইংৰাজীৰ 18 তাৰিখে আৰু খবৰটো আহিছিল 19 তাৰিখৰ দিনা, বা মৃত্যু 19 তাৰিখৰ দিনাই হওক বা 18 তাৰিখৰ দিনাই হওক, আমি অসম মুলুকৰ বাপাইসকলে গম পাইছিলোঁ যে 19 তাৰিখে তেৰাৰ বিয়লি 2 বাজি কিমান মিনিটত মহাপ্ৰয়াণ হৈছে। আৰু সেইদিনাৰ পৰা আৰম্ভ কৰি অসম মুলুকত সোণাপুৰত তেৰাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱালৈকে 23 তাৰিখ সৰ্বমুঠ 4 দিন সময় লাগিছে। আৰু আমি প্ৰত্যেকেই পালন কৰোঁ কিন্তু মৃত্যুৰ পৰা 3 দিনত তিলনী কৰ্ম, অথচ সেই উজ্জ্বল নক্ষত্ৰৰ তিলনী কৰ্ম কিন্তু 3 দিনত নহ'ল। কাৰণ আমি বুজি পাম যে তিলনীও বা এনেধৰণৰ কৰ্মবিলাকো যে আমাৰ ধৰা বন্ধা কিবা এটা নিয়ম আছে 3 দিনত কৰিবই লাগিব, এনেকুৱা কোনো ভাগৱত শাস্ত্ৰে আমাক ক'তো এবাৰো কোৱা নাই। এইবিলাক ধৰণৰ বা এনেকুৱা ধৰণৰ নীতি নিয়মক আমি যদি খামোচ মাৰি ধৰি আমাৰতো হ'বই লাগিব, তেওঁলোকৰটোহে ভুল, এইবিলাকক কাপজুচ কৰি আমি সমাজ বিশৃংখলিত কৰি লাভ নাই। জীৱাত্মা অনন্ত ধামলৈ গতি কৰিছে, তেওঁৰ সদগতিৰ অৰ্থে আপুনি আমি তেওঁৰ ভাল পোৱাৰ খাতিৰত আমি পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত তেওঁৰ হৈ ভগৱন্তৰ নিৰ্গুণ নামেৰে মাত্ৰ সেৱা নিবেদন কৰিব লাগে। তাৰ বাবে সুবিধা সমাজে নিজে নিজে নিৰ্বাচন কৰিব, কিমান দিনত সুবিধাটো হ'ব, কেনেকৈ হ'ব, এইটো প্ৰত্যেকৰে নিজৰ নিজৰ বিষয়বস্তু। কিন্তু মূল অৰ্থ হ'ল নাম, কৃষ্ণস্তু ভগৱন্তৰ নামক আশ্ৰয় কৰিব লাগিব। ইয়াৰ মাধ্যমেৰেহে জীৱাত্মা পৰম আত্মাৰ লগত একাত্মক হ'ব পৰা মাৰ্গটো মাত্ৰ শাস্ত্ৰই আমাক দৰ্শন কৰাইছে। গতিকে আমি সবাৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। মংগলাচৰণত প্ৰকাশ কৰিলে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ জয় জয়। যিজনাৰ নাম স্মৰণ কৰা মাত্ৰকে জীৱৰ মংগল সাধন হয়, যাৰ নাম আচৰণ কৰাৰ মাত্ৰকে, যাৰ নামত শৰণ গ্ৰহণ কৰা মাত্ৰকে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ নকৰাকৈও সমস্ত পুণ্যৰ গৰাকী হৈ যাব পাৰে এটি জীৱ আত্মা হৰিধাৰী মনুষ্য। যে জাগ যোগাদিৰো হৰি নাম মহাফল, হেনয় পৰমানন্দ মাধৱক নিতেও। সেইজন পৰম আনন্দৰ গৰাকী ঈশ্বৰ কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। সেই মাধৱক নিতে নিতে হোমৰিও নৰ স্মৰণ কৰা সেই মনুষ্য নিৰন্তৰে একচিতে, এদিন দুদিন বুলি কোৱা নাই, নিৰবিচ্ছিন্নভাৱে তেওঁৰ নাম ভাৱনাযুক্ত হৈ থকা সেই কলিৰ মলমতী মনুষ্য। কৃষ্ণ কথা অমৃতক পিও সাৱধানে, সাৱধান হৈ পাণ কৰিবা। কৰ্ণহন্তে শ্ৰৱণ, মুখ পদ্ম সন্তে কীৰ্তন মহাভক্তি, সাৱধান হৈ পাণ কৰিবা। তেতিয়ালৈকে কৰিও যতন যাৱে প্ৰাণ থাকে, মানে যেতিয়ালৈকে শৰীৰ তত্ত্বত প্ৰাণ তত্ত্বটো নিহিত হৈ থাকে তেতিয়ালৈকে। ঘোৰ কলিযুগে মলমতী মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। এই ঘোৰ কলিৰ কৰাল গ্ৰাসত পৰা মলেৰে ভৰপূৰ সেই মনুষ্য নামৰ শ্ৰেষ্ঠতম হৰিধাৰী জীৱ, তোমালোকে হৰি কীৰ্তনৰ বাহিৰে উত্তম ধৰ্ম যিহেতু শাস্ত্ৰই দ্বিতীয় এটা নাই বুলি কৈছে, সেইকাৰণে ইয়াৰ বিপৰীতে তোমালোকে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গক আশ্ৰয় কৰিবলৈ চেষ্টা নকৰিবা, এই বুলি আমাক উপদেশ প্ৰদান কৰিছে। যদি আশ্ৰয় কৰা তেতিয়াহ'লে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ নাপাবা, আৰু যদি কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ লাগে তেতিয়াহ'লে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰা। আৰু কলিৰ বিষয়ে আমাৰ সমস্ত জনাৰে জ্ঞাত যে অভিশপ্ত পৰীক্ষিত ৰাজাৰ লগত কলিৰ সাক্ষাৎ হৈছে, আৰু অভিশপ্ত পৰীক্ষিত ৰাজাই কলিক প্ৰাণে মাৰিবলৈ লওঁতে কলিয়ে তেওঁৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছে। গুৰুজনে আমাক এই দৰ্শন দিছে, শৰণাগতক মই আতুৰক উপেক্ষা কৰা কৃষক। অৰ্থাৎ আশ্ৰিতজনক সহায় কৰাটো হ'ল
ব্যক্তিৰ ধৰ্ম, যাৰ ওচৰত শৰণাপন্ন হয় তেওঁ সেই শৰণ গ্ৰহণ কৰা জীৱ আত্মাক সহায় কৰাটো শাস্ত্ৰসন্মতে আমাৰ কৰ্ম আৰু ধৰ্ম। সেইকাৰণে পৰীক্ষিতে সেই ধৰ্ম পালন কৰি কলিক থাকিবৰ বাবে নিৰ্দিষ্ট ঠাই দৰ্শন কৰাইছে, যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। এতিয়া আমাৰ সমাজ ব্যৱস্থাৰ নাম কি এইটো ডাঙৰ কথা নহয়, কিন্তু আমিও যদি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ যাওঁতে যেনে ধৰক দিহা নামৰ পৰা আৰম্ভ কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা পৰ্যন্ত আমি যেতিয়া গুৰুজনাৰ কৃষ্টি সংস্কৃতিক আশ্ৰয় কৰিবলৈ যাম, তেতিয়া যদি শাস্ত্ৰই কোৱা বিপৰীত নিয়মটো পালন কৰোঁ, যে শৰীৰত আছে কলিকৃত যত দোষ, কলিকৃত দোষ কি, যে জৈত খেলে যোৱা পাশা কৰে মদ্যপান। যি স্থানত যোৱা পাশা হয়, যি স্থানত মদ্যপান কৰা হয়, সেই স্থানত কলি তই থাকিবি। স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত, এহি চাৰি ঠাই দিলো কলি বঞ্চ গয়া তৈত। যে হেৰৌ কলি তই ইয়াতো থাকিব পাৰিবি, যে স্ত্ৰীসকলৰ লগত আৰু গৃহস্থৰ য'ত পঞ্চশুনা পাপ থাকে তাত থাকিবৰ বাবেও কলিক পৰীক্ষিতে আজ্ঞা কৰিলে, আৰু সদশেষত আজ্ঞা কৰিছে সুবৰ্ণত থাকিবৰ বাবে। গতিকে আমি কোন সমাজৰ এইটো ডাঙৰ কথা নহয়। আমাৰো যদি সোণৰ প্ৰতি লিপ্সা আছে, তেতিয়াহ'লে আমাৰ লগতো কলি অকণমান হ'লেও নিহিত হৈ আছে কলিকৃত দুখ। আমি যদি দিহানাম অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ কৃষ্ণ নাম, তাতো যদি আমি দুই এপেক গলাধকৰণ কৰি যাওঁ, তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ লগতো কলি আছে। আকৌ ভাওনা পৰিৱেশন কৰিবলৈ যাওঁতে তাতো যদি আমি ভাওনাৰ অন্তত দেৱঋষি নাৰদৰ ভাও লৈ, দৈত্য অসুৰৰ ভাও লৈ, ৰজা মহাৰজাৰ ভাও লোৱাৰ অন্তত যদি আমি দুই পেক গলাধকৰণ কৰিহে ঘৰলৈ উভতিব লাগে, তেতিয়াহ'লে আমাৰ লগতো কলি আছে। এতিয়া শাস্ত্ৰই কোৱা কথা যদি আমি আখৰে আখৰে পালন নকৰোঁ, তেতিয়াহ'লে আমি কোন সমাজৰ নামে এইটো বিচাৰ নকৰে। তুমি কোন বংশত জন্ম হৈছা নামে বিচাৰ নকৰে। তোমাৰ চাৰ্টিফিকেট, শিক্ষাগত অৰ্হতা, AA এইবিলাক নামে বিচাৰ নকৰে। তুমি পালন কৰা কৰ্মটো শাস্ত্ৰৰ লগত ধৰ্ম হিচাপে মিলিছেনে নাই, এইটোহে নামৰ মূল বিষয়বস্তু। গতিকে গুৰুজনে আমাক সৰ্বপ্ৰথমে উপদেশ দিছে মংগলাচৰণৰ জৰিয়তে, যে শৰীৰত কলিত থকা সেই স্থানবিলাকক আশ্ৰয় কৰি যদি আমাৰ মনে ভাল পায়, চকুৰে ভাল পায়, কাণেৰে ভাল পায়, মুখেৰে ভাল পায়, হাতেৰে ভাল পায়, সেই কৰ্মবিলাক কৰি চৰণ দুখনেৰে শৰীৰটোক সেই স্থানলৈ লৈ গৈ যদি ভাল পায়, তেতিয়াহ'লে আমাৰ লগতো কলিকৃত দোষ আছে বা অপৰাধবিলাক যোগ হৈ আছে। গতিকে সেই অপৰাধৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, যে কৃষ্ণ নাম আশ্ৰয় কৰিব লাগিব লাগিব লাগিব। আৰু কেনেকৈ নীতি নিয়ম আমাক ভাগৱতে দিছে তাকে আশ্ৰয় কৰিবৰ বাবে আমি আগবঢ়া হৈছে। কিয়নো কৃপালু গুৰুজন বস্তু প্ৰকাশ কৰিছে, যে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। যে ভগৱন্ত বস্তুৰ দাসৰো দাস হিচাপে নিজকে আমি সমস্ত জনা জীৱৰ আগত গুৰুজনাই প্ৰকাশমান কৰিছে যে আমি কোনো ঈশ্বৰ নহয়, আমি ঈশ্বৰৰ এজন সেৱক বা ঈশ্বৰৰ এজন দাস। যিজনা গুৰুৱে আমাক এনেকৈ তেওঁৰ দৰ্শন প্ৰকাশ কৰি গ'ল, তেওঁৰে প্ৰপন্ন শিষ্য হৈ আমি কিয় কলিযুগত এটা পদৰ লালসাত, আমি কিয় কলিযুগত এনেকুৱা চিন্তাধাৰাৰে গুৰু ধৰ্মৰ এজন একান্ত সেৱক বুলি কৈ অহংকাৰ অভিমানত মত্ত হৈ যাওঁ, এইটো আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰাটো সময় কিন্তু আহি পৰিছে। এইখিনি কথা আপোনাসৱ সমস্ত জনাৰে জ্ঞাত।